বৰ্তমান উপস্থিত আছো শংকৰ চাপৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত আৰু এই বিদ্যালয়খনত আজি পুৱাৰ ভাগতে এক হুলস্থুলীয়া পৰিৱেশ প্ৰতিবাদৰ পৰিৱেশ দেখা পোৱা গৈছে। তেওঁলোকৰ বিদ্যালয়খন ইয়াৰ পৰা অন্য এখন বিদ্যালয়ত সংলগ্ন কৰাৰ পাছতে জাপি দিয়াৰ পাছতে বৰ্তমান বিদ্যালয়খনত প্ৰতিবাদমুখৰ হৈ পৰিছে। যিহেতু 1977 চনতে প্ৰতিষ্ঠা হোৱা জনজাতীয় এক অঞ্চলত প্ৰতিষ্ঠা হোৱা এই বিদ্যালয়খন ইয়াৰ ঐতিহ্য জড়িত হৈ আছে। ইয়াতে ছাত্ৰ ছাত্ৰীসকলে দীৰ্ঘ বছৰৰ পৰা অধ্যয়ন হৈ আছে। আজি প্ৰতিবাদমুখৰ পৰিৱেশ হৈ পৰিছে। আমি এই পৰিৱেশটো দেখুৱাইছো। ছাত্ৰ ছাত্ৰীসকল আছে, অভিভাৱকসকল ওলাই আহিছে, তেওঁলোকে প্ৰত্যেকেই প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। আমি সেই পৰিৱেশটো দেখুৱাইছো। स्कूल चले न जाओ 7 किलोमीटर दूर स्कूल न जाओ हमार स्कूल लगी बोय हमार स्कूल लगी बोय यार पर स्कूल खबर দিব নোৱাৰো আমার দাবি আচলতে সেই পৰিৱেশটো দেখুৱাইছো। এই ধৰণে প্ৰতিবাদমুখৰ পৰিৱেশ পৰিলক্ষিত হৈছে। অভিভাৱকসকলে আজি এখন সভা অনুষ্ঠিত কৰে। সভাৰ জৰিয়তে এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সেই প্ৰস্তাৱ বিধায়ক, যিজন শিক্ষামন্ত্ৰী, শিক্ষামন্ত্ৰী, জিলা প্ৰশাসনক তেওঁলোকে প্ৰেৰণ কৰাৰ আজি প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু তাৰ সমান্তৰালকৈ এইদৰে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। আমি সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাইছো। কি ক'ব বৰ্তমান 9 ক্লাছত পঢ়ি আছো। আমি বিদ্যালয়খন জাপিব দিব নোৱাৰো। আমি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক অনুৰোধ জনাইছো যে আমাৰ বিদ্যালয় ইয়াতে থাকিব লাগে। আমি 6-7 কিলোমিটাৰ দূৰত পঢ়ুৱাবলৈ আমাৰ অভিভাৱকে ইমান সুবিধা দিব নোৱাৰে। আমাক বিদ্যালয়খন লাগে, আমি আৰু যাব দিব নোৱাৰো। আমি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক অনুৰোধ জনাইছো আমাক বিদ্যালয় ইয়াতে লাগে। সেই পৰিৱেশটো দেখুৱাইছো। আৰু ছাত্ৰী আছে, কি ক'বা? বিদ্যালয়খন ইয়াৰ পৰা লৈ যাব বিচাৰিছে, কি ক'ব? আমাক ইয়াতে বিদ্যালয় লাগে। আমি ইমান দূৰত খোজকাঢ়ি স্কুল যাব নোৱাৰো। আমাৰ মাৰ দেউতা ইমান সুবিধা নাই যে আমাক চাইকেলখিনি ইমান দূৰত স্কুল যাব দিব পাৰে। 8 কিলোমিটাৰ 9 কিলোমিটাৰ স্কুল আমি খোজকাঢ়ি যাব নোৱাৰো। আমাক ইয়াতে স্কুল লাগে। আমি ইয়াত স্কুল আমাৰ উঠাই দিলে আমি শিক্ষা পঢ়িবলৈ বন্ধ কৰি দিম। এতিয়া স্কুল ইয়াৰ পৰা যাব আমি। তুমি কোন ক্লাছত পঢ়িছা? বৰ্তমান মই 10 ক্লাছত পঢ়ো। মামা আমাক স্কুল লাগে। আমি এই বিদ্যালয়ৰ পৰা আমি তালৈ যাব নোখোজো আৰু ইমান দূৰত আমি যাব নোৱাৰো। প্ৰায় 8 কিলোমিটাৰ মান হ'ব আমি যাব নোৱাৰো। আমাৰ মা দেউতা ইমান মানে টকা পইচা নাই যে আমি স্কুল যাবলৈ। আচলতে সেই পৰিৱেশটো দেখুৱাইছো। অভিভাৱকসকল আছে, তেওঁলোকৰো মন্তব্য লৈ ল'ম। তেওঁলোকে বিদ্যালয়খন ইয়াৰ পৰা যোৱাটো কোনোপধ্যে মানি লোৱা নাই। আজি এখন সভা অনুষ্ঠিত হয়, কি ক'ব এই মুহূৰ্তত? আমাৰ ডক্টৰ ৰণোজ পেগু শিক্ষামন্ত্ৰী হেৰিলে আমি অনুৰোধ জনাইছো যাতে আমাৰ শংকৰ চাপৰি জনজাতি স্কুলখন ইয়াৰ পৰা যাব নিদিওঁ। আমাৰ ল'ৰা ছোৱালী ইয়াতে থাকিব, আমাৰ অনুষ্ঠান ইয়াতে থাকিব, আমাৰ নাতি নুতাও আছে। আমি যাতে ভৱিষ্যতলৈ আমি ইয়াতে উজ্জ্বল হওক বিচাৰো। আচলতে বিদ্যালয়খন ইয়াৰ পৰা যাব বুলি তেওঁলোকে গম পায়। আচলতে এক আৱেগিক পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। তেওঁলোকে সেই পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিছো। অভিভাৱকসকল পুৱাতে ইয়ালৈ ওলাই আহিছে। আমি সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছো। আৰু আছে, মই মন্তব্য লৈ ল'ম, কি ক'ব এই মুহূৰ্তত? আচলতে আমাৰ এইখন বিদ্যালয় 1982 চনতে স্থাপিত কৰা হৈছে। সেইটোত এটা কথা হ'ল কি, এতিয়া আমি ইমান আপুৰুগীয়া আমাৰ এইখন বিদ্যালয় সম্পদ, আমিতো সেইখন বিদ্যালয় উঠি যোৱাটো কোনোপধ্যে নিবিচাৰো আৰু উঠাই দিয়াটো আমি মানি ল'ব নোৱাৰো, প্ৰথম কথা। আৰু এটা কথা হ'ল কি, ইমান কষ্ট উপাৰ্জিত কৰি ইয়াত যথেষ্ট শ্ৰমদান আছে, ৰাইজৰ বৰঙণি আছে, ইয়াত যথেষ্ট আমাৰ আপুৰুগীয়া সম্পদ এইখন বিদ্যালয়। ইফালে জনজাতীয় এলেকা। এতিয়া চাওক, ইয়াৰ পৰা 7 কিলোমিটাৰ দূৰত স্কুল জাপি দিছে। এতিয়া এটা কথা চাওক, আমাৰ অত্যন্ত দুখীয়া ল'ৰা ছোৱালী, নিবনুৱা ল'ৰা ছোৱালী ইয়াৰ পৰা কেনেকৈ খোজকাঢ়ি যাব স্কুল? গতিকে আধাতেতো তেওঁৰ শিক্ষা জীৱনটো শেষ হ'ব, আধাৰুৱা হ'ব। সেইটোৰ কাৰণে তাৰ ৰেছপনচিবল বা দায়িত্ব কোনে ল'ব? অসম চৰকাৰে ল'ব পাৰিব? কেতিয়াওতো নোৱাৰে। আধাতে শিক্ষা হেৰা সন্দৰ্ভত যিটো অভিযান চলাই আছে,
যিটো হেৰি কৰি আছে ধৰক অসম চৰকাৰে পদক্ষেপ লৈ আছে সেইটোৰ ওপৰত আকৌ আমাক স্কুল এতিয়া ইয়াৰ পৰা অঁতৰাই বেলেগ এখন স্কুলত মানে এমালগেমেট বা মাৰ্জাৰ কৰি দিবলৈ চাইছে সেইটো আমি মানি ল'ব নোৱাৰোঁ কোনো পধ্যে সেইটো কাৰণে আমি অসম চৰকাৰক এটা অনুৰোধ জনাইছোঁ আৰু এটা শিক্ষামন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ শিক্ষামন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে আমাৰ বিশেষকৈ জনজাতীয় অঞ্চল এইখন বিদ্যালয়ত পৰ্যাপ্ত শিক্ষক নোহোৱাৰ কাৰণে মানে এইটো গতি হেৰি কৰিবলৈ গৈছে চাওক এতিয়া ইয়াত ছাত্ৰ ছাত্ৰী এতিয়াও 66 জন আছে আৰু এতিয়া প্ৰধানতঃ এনৰলমেণ্ট কাৰণে সেইটো ইয়াৰ পৰা মানে বেলেগ এখন মানে বিদ্যালয়ত মাৰ্জাৰ কৰাৰ কথাটো কৈছে এনৰলমেণ্ট সদ্যহতে আমি যোৱাকালিলৈকে যিমানখিনি কষ্ট কৰি পেলাই আমি এনৰলমেণ্ট গোটাইছোঁ সেইমতে যথেষ্ট ইয়াত 129 এনৰলমেণ্ট হৈ যাব অহা কাইলৈ পৰহিলে মানকে সেইটো কাৰণে সেইটোত ইয়াত বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অনুপাত কম বুলি ভাবি ক'ৰবাত মানে মাৰ্জাৰ কৰি দিয়াটো আমি মানি ল'ব নোৱাৰিম বিশেষকৈ জনজাতীয় এলেকাৰ স্কুল সেইখন গাঁৱৰ ছাত্ৰ ছাত্ৰী ইয়াত নিশ্চয়কৈ আমাৰ ইয়াত আছে 400 ঘৰমান আছে 400 ঘৰ ছাত্ৰ ছাত্ৰী ইয়াত হেৰি আছে বিদ্যালয়ত পাঠদান কৰি গতিকে সেইটো কাৰণে আমি সেইটো কোনো পধ্যে এৰি দিব নোৱাৰোঁ ইয়াত যথেষ্ট আমাৰ মানে হেৰি হৈ আছে আৰু ইয়াৰ পৰা এজন শিক্ষক মানে বিজ্ঞান শিক্ষক যিজন গণিত বিষয়ৰ শিক্ষক ইয়াৰ পৰা বেলেগলৈ বদলি কৰা হ'ল আৰু যিজন বিজ্ঞান শিক্ষক আছিলে বিজ্ঞান শিক্ষকজন মানে প্ৰধান শিক্ষকলৈ মানে স্থানান্তৰিত কৰা হ'ল গতিকে চৰকাৰে চাই পেলাই ইয়াত শিক্ষক নিযুক্তি পৰ্যাপ্ত মানে শিক্ষক যে লাগে সেইটো নিযুক্তি চৰকাৰে কৰিব লাগে নে আমি কিবা কৰিব লাগে আমিতো একো কৰিব নোৱাৰোঁ অসম চৰকাৰে সেইটো কৰিব লাগিব গতিকে ইয়াৰ শিক্ষকৰ প্ৰধানত অভাৱ কাৰণে ছাত্ৰ ছাত্ৰীৰ অনুপাতটো মানে কমি আছিলে ইয়াত প্ৰধানত কথা সেইটোৱে যে শিক্ষকৰ অভাৱ আছিলে সেইটো অভাৱটো পূৰণ কৰিবলৈ অসম চৰকাৰে সেইটো কথা চিন্তা নকৰিলে অসম চৰকাৰে ইয়াত আন্তঃগাঁথনিৰ মানে পুঁজি ইয়াত মানে পেলাব নিবিচাৰে ইয়াত আন্তঃগাঁথনিৰ অভাৱৰ কাৰণে নিশ্চয়কৈ তেওঁলোকে ইয়াত দিব নিবিচাৰাৰ কাৰণে সেইটো পদক্ষেপ গ্ৰহণ কৰিছে আমি সেইটো কিন্তু মানি ল'ব নোৱাৰোঁ মুখ্যমন্ত্ৰীয়ে এটা কথাই কয় যে মিচিং অধ্যুষিত এলেকাত জনজাতিসকলে আজি পৰ্যন্তলৈকে তেওঁ পিছ পৰি আছে বুলি আপোনালোকে নিজে সাংবাদ কৰ্মীসকলে জানে কিন্তু এটা দুখৰ বিষয় আজি এনেকুৱা এটা পিছপৰা এৰিয়াত মিচিং অধ্যুষিত এলেকাত তেখেতে যিটো কথা কয় যে তেওঁ পিছ পৰি থকাত উন্নত কৰিব লাগেনে না ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীক লৈ বেলেগ স্কুললৈ স্থানান্তৰ কৰিব লাগে তেতিয়ালৈ দুখীয়া নিচলা আমাৰ পৰিয়ালসকলৰ ছাত্ৰ ছাত্ৰীসকলক মাক বাপেকহঁতক ব্ৰহ্মতালু এতিয়াভাৱে কুট নমৰালৈকে নহ'বনে সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ এনেধৰণে বিদ্যালয়খনত প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ৰ অভিভাৱকসকল ইয়ালৈ ওলাই আহিছে আৰু প্ৰত্যেকেই প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে কৈছে যে কোনো কাৰণত ইয়াৰ পৰা বিদ্যালয়খন লৈ যোৱাৰ কথাটো তেওঁলোকে কেতিয়াও কল্পনা কৰিব নোৱাৰে আৰু কেতিয়াও মানি ল'ব নোৱাৰে তেওঁলোকে এই ক্ষেত্ৰত শিক্ষামন্ত্ৰীজনৰ হস্তক্ষেপৰ জৰিয়তে মিচিং অধ্যুষিত এলেকাৰ জনজাতীয় অধ্যুষিত এলেকাৰ এই বিদ্যালয়খন ইয়াতে ৰাখি ইয়াত পৰ্যাপ্ত শিক্ষক নিযুক্তি দি শিক্ষা নিৰৱচ্ছিন্নভাৱে চলাই যাবৰ বাবে দাবী উত্থাপন জনোৱা পৰিলক্ষিত হৈছে।